হেল্ল' নমস্কাৰ ৰাইজসকল। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে চাগে, আৰু মোৰ বৰ্তমান ভালেই। আৰু সকলোলৈকে মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া বলক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ দিনটো ৰুমত সোমাই বৰিং লগাৰ বাবে অলপ খোজকাঢ়িবলৈ ওলাই যাওঁ বুলি ভাবিলোঁ, আৰু তাকে আপোনালোককো অলপ ক'ত যাওঁ দেখাওঁ বুলি ভাবিলোঁ, আৰু আপোনালোকো চাই থাকক। মই পালোহি বৰ্তমান কলেজৰ ওচৰৰ। এইফালে কলেজৰ আগফালৰ ৰাস্তাটো ইমান ভাল লাগিছে, চাওকচোন আহল বহুত। এইফালে আপোনালোকক দেখাইছিলোঁ ATMটো, সেইটো আৰু এইফালে চাব পাৰে ৰাস্তাটো, কলেজৰ ৰাস্তাটো। কলেজখন চাব পাৰে। দন্তিয়া তথ্যকাৰী দন্তিয়া নথ্যকাৰী প্ৰথম চথ্যকাৰী সু প্ৰতিকাৰী কি অতস্তয়া ম হতাকাৰে হা বথ্যকাৰী বিদ্যুৎ টাটা কাল অতস্তয় তিনিচুকীয়া মহাবিদ্যালয়। এফালে ৰাস্তাটো এই ওচৰতে ফিল্ডখন আছে, এফালে বস্তুজান ফিল্ডখন এফালে পাৰ হৈ গ'ল, পাৰ হৈ এফালে ৰাস্তাটো আপোনালোকক দেখালোঁ। এফালে কলেজৰ এখন পাৰ্ক হয়, গল্ডেন পাৰ্কখন। ইফালে ওচৰতে কেণ্টিন এটা আছে। কেতিয়াবা এদিন আপোনালোকক কলেজখন ভিতৰত সোমাই দেখাম বাৰু। আৰু আকৌ মই পিছদিনা ওলালোঁ ঘৰলৈ বুলি, আৰু ঘৰলৈ যাবলৈ মই বাছ ষ্টেণ্ড আহিলোঁ। আৰু বাছ ষ্টেণ্ড মই বাছত উঠি আপোনালোকক অলপ ভিউটো দেখালোঁ। তিনিচুকীয়া বাছ ষ্টেণ্ড হয়, এইফালে মানুহ উঠি আছে, চাওকচোন ইমান ভিৰ, ইমান গৰমত মানুহবোৰ কেনেকৈ যাবলগীয়া হয়। আৰু এইফালে চাওক আপোনালোকে পথাৰৰ সেউজীয়া পৰিৱেশ কি সুন্দৰ। আৰু মই ফাইনেলি পাই গ'লোহি ডিগবৈ। আৰু ডিগবৈত অলপ ইয়াত বাছ ষ্টেণ্ডত অকণমান দেৰি ৰখাইছে। এফালে মানুহবোৰ চাওকচোন, ওলাই যাম বুলি ভাবিছিলোঁ পানী খাবলৈ, কিন্তু যাবই নোৱাৰিলোঁ। আৰু এতিয়া পালোহি মই ডিগবৈ ৰিজাৰ্ভ। ডিগবৈ ৰিজাৰ্ভৰ মাজে মাজে বাছত উঠি গৈ আছোঁ, গ্ৰীনাৰী পৰিৱেশ। আৰু ডিগবৈ ৰিজাৰ্ভ পাৰ হৈয়ে এণ্ট্ৰি হ'লোঁ আমি পেঙেৰী। এফালে পেঙেৰী গেটখন, আৰু এইফালে আছে এখন পেঙেৰী হাই ছেকেণ্ডেৰী স্কুল, আৰু লগতে লাগি আছে পুলিচ থানা। পেঙেৰী পুলিচ থানা হয় এখন, আপোনালোকে চাব পাৰে। ফাইনেলি আহি পালোঁ মই পেঙেৰী। আৰু লেফ্ট ছাইডে যায় নলনি, আৰু এই ৰাইট ছাইডে যায় মাৰ্ঘেৰিটা। আৰু মই যোনফালে গৈ আছোঁ এইফালে বৰডুমচা হয়। আৰু ফাইনেলি বাছৰ পৰা নামি মই গৈ আছোঁ ঘৰলৈ বুলি দাদা এজনৰ লগত বাইকত। আৰু আপোন গাঁওখন পালোহি, মনটোৱে কিবা ভাল লাগি গৈছে, মনটো যেন পূৰা ফূৰ্তি হৈ গৈছে মোৰ, কেনেমান ভাল লাগিছে। আৰু ফাইনেলি মই ঘৰ আহি পালোঁ। ঘৰ আহি পাই আপোনালোকক আমাৰ গাঁৱৰ পথাৰখনৰ কিছু দৃশ্য আপোনালোকক দেখালোঁ। ইমান সেউজীয়া পৰিৱেশ, চাওকচোন ইমান ভাল লাগিছে পথাৰখন, মনটো ভাল লাগিছে। আৰু আজিলৈ ইমানেই, বাই বাই। অন্য এটি মিনি ব্লগত আপোনালোকক আকৌ লগ পাম।